আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ১১৬ সংখ্যক জন্ম জয়ন্তী তেজপুৰৰ সমাধি ক্ষেত্ৰত আয়োজন কৰা হৈছে বিশেষ অনুষ্ঠানৰ এই উপলক্ষে উপজাদিনত বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে আৰু শিল্পীগৰাকীক শ্ৰদ্ধা জনাইছে ভিন্ন লোকে আমি আপোনালোকক তেজপুৰৰ সমাধি ক্ষেত্ৰৰ প্ৰায় পৰিৱেশ দেখুৱাইছো ১১৬ সংখ্যক জন্ম জয়ন্তী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আৰু তাৰে কিছু পৰিৱেশ আমি আপোনালোকক দেখুৱাই ল'ব বিচাৰিছো আমাৰ সাংবাদিক অৰ্ণৱ নাথৰ জৰিয়তে হয় আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ১১৬ সংখ্যক জন্ম দিৱস আৰু ১১৬ সংখ্যক জন্ম দিৱসৰ দিনটোত শিল্পীগৰাকীৰ যি সমাধিস্থল তেজপুৰ কলিবাৰীস্থিত সমাধিস্থলত ইতিমধ্যে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন হৈছে আৰু বিষ্ণু ৰাভাৰ যি ১১৬ সংখ্যক জন্ম দিৱস সেই জন্ম দিৱসটি আজি গীতে মাতে আয়োজন কৰা হৈছে আৰু বিভিন্ন দল অনুষ্ঠান তথা শোণিতপুৰ জিলা প্ৰশাসনৰ ব্যক্তিসকলেও ইয়াত অংশগ্ৰহণ কৰিছে আৰু বিশেষভাৱে নৱপ্ৰজন্মৰ যিসকল শিল্পী নৱপ্ৰজন্মৰ শিল্পীসকলে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা পৰিলক্ষিত হৈছে আৰু বিশেষভাৱে আজিৰ দিনটোত যিহেতু কলাগুৰুৰ পুত্ৰ পৃথ্বীৰাজ ৰাভা ইয়াত উপস্থিত আছিল আৰু ইয়াৰ লগতে বিভিন্ন দল সংগঠনৰ শোণিতপুৰ জিলা আয়ুক্ত মহোদয় আছে আজি হয় তেখেতৰ সমাধিস্থলত কলিবাৰীস্থিত ব্ৰহ্মপুত্ৰৰ পাৰত তেখেতৰ এই সুন্দৰ সমাধিস্থলত সুন্দৰ পৰিৱেশত এক আকৰ্ষণীয় ৰূপত এই সমাধি ক্ষেত্ৰখনত সজাই তোলা হৈছে আৰু ইয়াতে আজি আমি সকলোৱে ১১৬তম তেখেতৰ জন্মদিৱসটো পালন কৰিছোঁ আৰু আপোনালোকক এটাই কথাই আমি জনাব বিচাৰিছোঁ যে এই সমাধি ক্ষেত্ৰখন আমাৰ সকলোৰে প্ৰয়াস আছে যে যাতে খুব সুন্দৰভাৱে এখন পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি তুলিব পাৰোঁ আৰু যাতে তেখেতৰ জীৱন আদৰ্শক আমি সকলোৰে আগত আৰু ভালদৰে দাঙি ধৰিব পাৰোঁ তাৰ প্ৰয়াস আমাৰ সদায় অব্যাহত থাকিব ধন্যবাদ জনাইছোঁ আছিল শোণিতপুৰ জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰ আৰু নিশ্চিতভাৱে এনেধৰণে আজি দিনটোত শ্ৰদ্ধাঞ্জলি জনাইছে বিভিন্ন দল সংগঠন তথা বিভিন্ন জন ব্যক্তিয়ে আৰু বিশেষভাৱে এটা কথাই ক'ব লাগিব যে আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।